এতিয়া মই আপোনালোকক দেখুৱাইছো ময়ুৰীজ কালেকশ্যনত থকা আটাইতকৈ হেভি কাপোৰযোৰ। এই কাপোৰযোৰ ইমানেই ধুনীয়া। এইযোৰ কাপোৰৰ যিখিনি ৱৰ্ক দেখিছে আপোনালোকে, যিখিনি কাম কৰা আছে, এইখিনি গোটেইখিনি হাতে কৰা। গতিকে ভাবি চাওক, এইযোৰ অসাধাৰণ আচলতে। খুব বেছি মূল্যৰে জুখিব নোৱাৰি এইযোৰ কাপোৰক। ওচৰৰ পৰা দেখাই দিছো। একদম মাল্টি কালাৰৰ কাপোৰযোৰ, হাতেৰে কৰা এইখিনি কাম। বিৰাট ধুনীয়া কাপোৰযোৰ। যিকোনো অকেজনত এই কাপোৰযোৰ পিন্ধি গলে আপোনালোকক সুধিবই মানুহে, বিয়া সবাহ খাবলৈ যাওক সুধিব যে কাপোৰযোৰ ক'ৰ পৰা লৈছিলে। গতিকে এই কাপোৰযোৰ একেবাৰে মনত ৰৈ যোৱা বিধৰ কাপোৰ। আৰু খুব মোৰ ভাল লাগিছে। ইমান হেভি কাপোৰবোৰ মই অকণমান দেৰি আগতে আপোনালোকক দেখুৱাইছিলো এযোৰ চিম্পল কাপোৰ, কিন্তু কেতিয়াবা মানুহৰ হেভিও পিন্ধিবলৈ মন যায়। আৰু এই কাপোৰযোৰ দেখি পেলাই সঁচাকে মনটো ভাল লাগি গৈছে। বহুত ধুনীয়া কাপোৰ, এযোৰ ইউনিক কাপোৰ। আপোনালোকে এযোৰ চাব পাৰে ময়ুৰেজ কালেকশ্যনত। দামটো কিন্তু বিৰাটো হেভি নহয়। কাপোৰযোৰ যিমান হেভি দেখিছে, দামটো মই শুনি পেলাই ময়ুৰীক কৈছো, আৰু অকমান কৰিব পাৰি নেকি দামটো। গতিকে আপোনালোকে কাপোৰযোৰ চাবলৈ মুঠেও ভয় নাখাব, যদিও একদম হেভি কালেকশ্যন এইটো। তথাপিও আৰু মোৰ নামটো কব, আকৌ কৈছো, স্পেচিয়েল ডিছকাউণ্ট পাব। থেংক ইউ।